এই ৰিজৰ্টখনক চব জলপুৰ ৰিজৰ্টত ইমান ধুনীয়া এটা কটেজ, এইটো এটা কটেজ। আমি এতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলাইছোঁ, ওলোৱাৰ পিছত নিজান পৰিৱেশত কিমান ধুনীয়া। ভিতৰত যেতিয়া সোমাব, এই এটা ছাইড ৰাইট ছাইডে আছে, ৰাইট ছাইডে এই ৰুমটো মানে ইমানে ধুনীয়াকৈ সজাই ৰাখিছে। এইটো মানে ইয়াৰ এটা উদ্দেশ্য আছে দাদাহঁতৰ। এই উদ্দেশ্যটো এখন দাদা কৈ দিয়কচোন, এইটো কেনেকুৱা ধৰণৰ কি কৰিব? এইটো মানে আমাৰ ৰুমটো এনেকুৱা হয়, এইটো যদি কোনোবা বাৰ্থডে পাৰ্টিৰ কাৰণে বুকিং কৰিব বিচাৰে, হয় বা আপোনাৰ কিবা এনিভাৰ্চাৰী কিবা বুকিং কৰিব বিচাৰে, বা গেট টুগেডাৰ কিবা পাৰ্টি কৰিব বিচাৰে, সেইটো আমি হেৰি চব দিম আৰু। হয়তো তেনেকুৱা ছিষ্টেমত ৰাখিছে ন? তো সেইটো কাৰণে ভাল লাগিছে। অপেনিং হৈছে ফেব্ৰুৱাৰী 4 তাৰিখে, ফেব্ৰুৱাৰী 4 তাৰিখে আপুনি যোৰহাট জিলাৰ মাননীয় উপায়ুক্ত মহোদয়। হয় হয়। আৰু ৱালত গোটেই সাগৰৰ মাজত থকা এটা মানে আপুনি ভিউ পাব। ওপৰত দিব দেখিছে মাছ চাছ এনেকৈ অঁকা আছে। গোটেই মানে ইয়াত যিটো ৰেষ্টুৰেণ্টখনৰ নামটো যেনেকৈ জলপৰী, ঠিক তেনেকৈ ধৰণে মানে সাগৰৰ মাজত থকা এটা দৃশ্য ইয়াতে গোটেই ৱালত পেইণ্টিং কৰা আছে। আৰু ইয়াতে চেয়াৰ আপোনাৰ 1, 2, 3, 4, 5খন এনেকৈ ডেস্ক বেঞ্চ ৰখা হৈছে। আৰু আপোনালোকে আহিলে দাদাৰ লগত কণ্টেক্ট কৰিলে হ'ল। যদি আপোনালোকে বাৰ্থডে পাৰ্টি বিচাৰিছে, পাৰ্টি কৰিবৰ কাৰণে, তো ইয়াতে ধুনীয়াকৈ এই ৰুমটো আপোনালোকৰ কাৰণে এৰি দিব। সম্পূৰ্ণ আপোনালোকে নিজে ডেক'ৰেশ্যন অলপমান কৰি ল'ব পাৰিব। আৰু আছে আপোনাৰ যদি চাংঘৰটো কয়, চাংঘৰটো, এইফালে আছে চাংঘৰটো। আৰু পিছত যে কৈছিলে আপুনি বুকিঙৰ হয় হয়, তাত যদি সেইটো লওঁ বুলি কয় তাতো দিম। তাত আমি যদি নিজে বনাই পিকনিক কৰি খাম বুলি কয়, পিকনিক হিচাপত সেই বস্তুটো দিম। হয় হয়, বহুতখিনি সুবিধা দি দিব ন? বহুত ভাল লাগিলে। এইটো খবৰ আপোনালোকৰ কাৰণে জনাব বিচাৰিছোঁ যে আপোনালোকে আহিব, নিশ্চয় ইয়াতে আহি বহুত ভাল পাব। তো এইকণ সময়কণ দিয়াৰ কাৰণে দাদাক বহুত ধন্যবাদ। বেটীৰ বাৰ্থডে গিফ্ট লৈ আহা, চকু বান্ধি আমি লৈ আহিছোঁ। এই চিৰিটোৰ ওপৰত উঠাই দিয়াচোন তাইক, উঠি দিয়া। আৰু চকুটো মেলি দিয়া। এতিয়া হাতখনতে দিয়া। এতিয়া চোৱা কেনেকুৱা লাগিছে? এইখনে পাৰ্কলৈ আনিলোঁ আজি বেটীৰ বাৰ্থডে গিফ্ট। এইটোৱে কেনেকুৱা লাগিছে? উঠাব লাগিব? নুঠাওঁ। আমি এতিয়া লিচুবাৰী পাই গ'লোহি। বেটীয়ে মেপখন দেখাই গৈ আছোঁ। এতিয়া পাই গ'লোঁ টিমটিমীয়া ৰিজৰ্টলৈ। এইফালে যাবগৈ লাগিব। আৰু এতিয়া যাওঁ এইফালে। বেটী একদম একুৰেট দেখাই আছে। তুমি পাই গ'লোহি নে? এতিয়া তোমাক বাৰ্থডে বুলি আজি এখন পাৰ্কতে ফুৰাম দেই। ব'লা। তো আহি পেলাই আমি চৰ্দাৰআলিদি সোমাই আহি এইডোখৰ তিনিটিনীয়া জলপৰী ৰিজৰ্ট নতুনকৈ খুলিছে। তো তালৈকে আহিছোঁ। ইয়াতে তেওঁৰ অনাৰো আছে, অকণ কথা পাতিম। এয়া ফ্ৰণ্টৰ এইটো এণ্ট্ৰি পইণ্টটো। আৰু ইয়াতে কিনাৰতে টিকেট দিয়ে। টিকেট এণ্ট্ৰি ফিজ 50 ৰুপিজ লয়। আৰু এতিয়া ভিতৰলৈ আমি সোমাই যাওঁ। অনাৰক লগ কৰিম, অলপ দেখুৱাম আপোনালোকক। দেখুৱাই দিছোঁ ৰিজৰ্টখন। এনেকুৱা বাগানৰ ওপৰতে আছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে। তো আহি পেলাই মই ভিতৰত সোমাই অহাৰ লগে লগে তেখেত অনাৰ হয়, দাদাক লগ পালোঁ। দাদাৰ নামটো? মোৰ নাম মোহন গগৈ, ওৰফে বাবুল মোহন। ছাৰক লগ পাই পেলাই ভাল লাগিলে। আৰু কথা কেইটামান সুধিম ইয়াতে। ছাৰ, এইটো আপোনালোকে কিমান দিন হ'ল এতিয়া আৰম্ভ কৰা? আজি প্ৰায় 2022 চনৰ ডিচেম্বৰ 24 তাৰিখে লাই খুঁটা পুতিছিলোঁ। হয়। স্কিমটো আছিলে মীন বিভাগৰ ৰিক্ৰিয়েশ্যনেল ফিচাৰী নামেৰে এটা প্ৰজেক্ট চৰকাৰ গভৰ্ণমেণ্টৰ পৰা মোৰ পৰিবাৰ নামত পাইছিলোঁ। তেনেকৈ কৈছে ন? আৰু এতিয়া আপোনাৰ অপেনিং হৈছে ফেব্ৰুৱাৰী 4 তাৰিখে, আপুনি যোৰহাট জিলাৰ মাননীয় উপায়ুক্ত মহোদয় আৰু বিধায়ক জিতেন্দ্ৰ নাথ গোস্বামী আৰু মীন বিভাগৰ ডিষ্ট্ৰিক্ট অফিচাৰ সিহঁতসকল আহি পানি কি কয় উদ্বোধন কৰিলে। ধন্যবাদ। আৰু কেইটামান কথা সুধিম, কি মানে আপোনালোকে ইয়াত ফেচিলিটি ৰাখিছে মানে আমাৰ যিবোৰ পৰ্যটকৰ কাৰণে? ৰেষ্টুৰেণ্ট আছে, অৰ্ডাৰ কৰি পানি খাব পাৰিব। আৰু লোডিং আছে, কটেজ আৰু বটিং আছে ন? এংলিং আছে, তেনেকৈ।
ধন্যবাদ ছাৰক লগ পাই ভাল লাগিলে আৰু ভিতৰলৈ সোমাই আহিছোঁ যেতিয়া অকণ চাওঁগৈ ভিডিঅ'খন এইখন সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোক মোক ফালৰ পৰা বহুত বহুত ধন্যবাদ অঁ ঠিক আছে ছাৰ এই ৰিজৰ্টখনক চাওক জলপুৰ ৰিজৰ্টত ইমান ধুনীয়া এটা কটেজ এইটো এটা কটেজ আৰু অলপ আগত আৰু এটা কটেজ এই কটেজবিলাকৰ সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত চাওক ইমান ধুনীয়া লগা হৈছে বস্তুটো দেখিবলৈ যোৰহাটৰ একদম নিচেই ওচৰতে আছে প্ৰায় যোৰহাট টাউনৰ পৰা 8 কিলোমিটাৰ নিলগতে আছে মই অলপ আপোনালোকক ভিতৰলৈ গৈ দেখুৱাওঁ তো এয়া ভিতৰলৈ গৈ আহি দেখুৱাইছোঁ এইখন বেড ধুনীয়াকৈ আপুনি 2-3জন লগৰ বন্ধু বা পৰিয়াল ফেমিলিৰ লগত আহি শুব পাৰিব আৰু এইফালে আছে টয়লেট দেখিছে টয়লেটো আছে ধুনীয়াকৈ আৰু এইফালে বেচিন মানে এৰাতি ধুনীয়াকৈ আপুনি আমেজত তাতে থাকিব পাৰিব দাদা এইটো অপেনিং অলৰেডি হৈ গৈছে ন অঁ এইটো ছেম একেই ছেম ন তো সেয়াই আপোনালোকক দেখুৱাওঁ সম্পূৰ্ণ ৰিজৰ্টখন গোটেই ৰিজৰ্টখন সম্পূৰ্ণ বাগান আছে বাগানৰ ভিতৰতে কৰিছে কামবিলাক আৰু 20 বিঘা মাটিত এই ৰিজৰ্টখন কৰিছে সম্পূৰ্ণ আনিনি যিটো মানে আপুনি তালৈ গ'লে ৰিজৰ্টত এটা মানে এনেকুৱা কটেজ দেখিব ঠিক তেনেকুৱা কটেজ ইয়াত বনাই থৈছে আৰু ওপৰত সেইখন চাংঘৰ তেনেকৈ বনাই থৈছে আপোনালোকক অকণমান দেখাই দিওঁগৈ বোলো এণ্ট্ৰি পইণ্টৰ পৰা সোমাই আহিলে সেইটো এটা কটেজ দেখালোঁ আপোনালোকক আৰু এটা কটেজ এইটো আপোনালোকক দেখুৱাই দিওঁ এইটো থওক এইটো ঠিক একেধৰণৰ ষ্টাইলতে বনাই থৈছে বাঁহৰ বিৰাট ধুনীয়া মানে এটা পৰিৱেশত আপুনি থাকিব পাৰিব ৰাতিপুৱা উঠিয়ে আপুনি বেলি দেখা পাব বাগান দেখা পাব কিমান ধুনীয়া লাগিব আৰু এইটো বাঁহেদি বনাই থৈছে যিহেতু বহুত কষ্ট কৰিছে বহুত মানে আইডিয়াও লগাইছে ভাল লাগিছে এইটো এটা সম্পূৰ্ণ লোকেশ্যন চক বিৰাট ধুনীয়া লাগিছে এইখন জলপৰী ৰিজৰ্ট ওচৰতে আছে টিমটিমীয়া গাঁৱৰ ওচৰতে আমি গম পোৱা নাছিলোঁ নতুনকৈ খুলিছে কাৰণে তো এতিয়া গম পাইছোঁ এইবিলাক দেখিছোঁ বহিবৰ কাৰণে ইমান ধুনীয়াকৈ ৰাখিছে চ' আপোনালোকক দেখুৱাইছোঁ আহিব আপোনালোকে কাৰণ এজন অসমীয়া দাদাজনে ইয়াত যেতিয়া কৰিছে লোকেল এজনৰ কাৰণে আপোনালোকে তেখেতক সহায় কৰক আৰু উৎসাহ দিয়ক সকলো আহক দিছ ইজ জলকুঁৱৰী ৰিজৰ্ট এইজনীয়ে জলকুঁৱৰী ষ্টেটটো পানী ৰাতি লাইটিং দি দিব আৰু ওপৰৰ পৰা পানী পৰিব দেখি এনেকুৱা ধুনীয়া লাগিব এইটো ৰেষ্টুৰেণ্ট এইখন ৰেষ্টুৰেণ্ট আৰু এইয়া আমাৰ বেটী বাৰ্থডে বুলি যে লৈ আহিলোঁ তাই বৰ ভাল পাইছে অঁ কি খেলিবা অঁ বা মায়ে ঘূৰাই দিয়া এতিয়া এই বেটীয়ে বৰ ধুনীয়া পাইছে ঘূৰাই দিছে এইয়া বেটী বাৰ্থডে বুলি আজি লৈ আহিলোঁ কেনেকুৱা লাগিছে জান বাৰ্থডে গিফ্টটো অঁ চিমিতা ৰিজৰ্টখন কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া নে একদম জলকুঁৱৰী ৰিজৰ্ট চোৱা সেইদিন জলকুঁৱৰী বনাই থৈ দিছে এই জলকুঁৱৰী ৰিজৰ্ট নাম দিছে জলকুঁৱৰী ৰিজৰ্ট আৰু ছাইডত এই 3টা কেবিন ৰাখিছে যদি কোনোবাই মানে ৰেষ্টুৰেণ্টৰ ভিতৰত নাখাওঁ বুলি কয় বাহিৰত খাওঁ বুলি কয় তো ইয়াতে খাব পাৰে তো কেবিনকেইটা এনেকুৱা ধৰণৰ চব এনেকৈ আহি আপুনি ভিতৰত টেবুল পাব 4-5জন একেলগে বহি ইয়াত খানা খাব পাৰিব আৰু ইমান ডাঙৰ ডাঙৰ কবি খেতি কৰিছে চোৱা হাইব্ৰিড কবি লাই শাক মানে আমি যাম ভিতৰলৈ এটা ফিচাৰী আছে ফিচাৰীটোলৈ যোৱাৰ 2 কিনাৰে খেতি কৰিছে ফুলো লগাইছে ইমান ধুনীয়াকৈ ৰাখিছে তো ইয়াতে আপুনি ব'টিং কৰিব পাৰিব চক নাও 2খন আনিছে বৰ্তমান আৰু পিছলৈ আনিব যিহেতু নতুনকৈ খুলিছে আপোনালোকে সকলো আহক সহায় সহযোগ কৰক তেওঁৰ এইখন ৰিজৰ্ট যাতে অকণমান আগুৱাই যায় অহা বহুত দেৰি হৈ গ'ল দেখিছেনে ৰাতি হৈ গ'ল এতিয়া ৰেষ্টুৰেণ্টত আমি অৰ্ডাৰ দিছিলোঁ অকণমান কিবা কিবি খাই লওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰখন আপোনালোকক ৰাতি দেখুৱাওঁ কেনেকুৱা চক এইখন ৰেষ্টুৰেণ্টখন এইখনে ধুনীয়া ধুনীয়া পেইণ্টিং আছে ধুনীয়া ধুনীয়া পেইণ্টিং আছে পেইণ্টিং দেখি তাই ক'ব নোৱাৰা হৈ গৈছে কেনেকুৱা লাগিছে পেইণ্টিং দেখি কেনে ক'ব নোৱাৰা হৈ গৈছে হেপিয়াই ফুৰিছে সেইফালে বনাইছেহে
সেইটো চাব যে আৰু এয়া দেখিছা এয়া জলপৰি ধুনীয়াকৈ বনাই থৈছে সেইখনৰ ভিতৰত আমি এতিয়া আহিছোঁ ধুনীয়া লাগিছে ন বহুত ধুনীয়া তো সেয়াই আজি এইটোকে আপোনালোকক দেখুৱালোঁ ভিতৰখন বহুত ধুনীয়া আৰু বেটী এইটোৱে আজি বাৰ্থডে গিফ্ট থেংক ইউ ৱেলকাম খাই আহিব প্ৰথমতে অকণমান চাহ অকণ খাই লওঁ আমেজ আছে দেই কিমান ধুনীয়া চকচোন এইবিলাক খাই দিয়া আজি 3 দিন হৈছে এইখন অপেনিং কৰা তোমাৰ বাৰ্থডে কাৰণে এইখন ৰখি আছিলে কালি পৰহি দিনাখন অপেনিং হৈছে তোমাৰ বাৰ্থডে আজি ইয়াতে হৈ গ'ল হয় নহয় কেনেকুৱা লাগিছে ভাল লাগিছে জলপৰিখিনি দেখিলে পগলা হৈ গৈছে ইমানেই ধুনীয়াকৈ বনাইছে সেইখিনি দেখিছেনে ষ্টেটো জলপৰি ষ্টেটো মজাকৈ আছে আপোনালোক আহিব দেই বৰ বঢ়িয়া হয় আমি খাই লওঁ এতিয়া হা দাদাহঁতৰ ইয়াতে আহি খুবেই ভাল লাগিলে আপোনালোকো আহিব ইয়াত মানে কি দাদাটো মানে কি এণ্ট্ৰি ফিজটো মানে যিটো ৰেষ্টুৰেণ্টত খানা হয় পাৰ হেড মানে 150কৈ ল'ব পাৰ হেড 50 আৰু যদি সিহঁতি কিবা কিবি খায় আৰু ইয়াত তেতিয়া আমি সেইটো মাইনাছ কৰি দিওঁ হয় তো সেইটোকে জনাব বিচাৰিলোঁ আপোনালোকক মানে আপোনালোকে যদি আহে এণ্ট্ৰি ফিজটো 50 ৰুপিজ ল'ব কিন্তু ইয়াত যদি আপোনালোকে কিবা কিবি খায় নহয় সেই এণ্ট্ৰি ফিজটো মাইনাছ হৈ যাব তাৰ লগত সেইটো এটা আপোনালোকক জনাবলগীয়া কথা সেইকাৰণে জনালোঁ তো আপোনালোকে আহিব নিশ্চয় ভাল পাব থেংক ইউ থেংক ইউ